নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৩ জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। হঠাৎ অখিল গগৈৰ মাতৃৰ দেহাৱসান ঘটিছে। এই মুহূৰ্তত এটা দুখবৰ জনাইছো, অখিল গগৈৰ মাতৃৰ দেহাৱসান ঘটিছে। গুৱাহাটীৰ বাসগৃহতে মৃত্যু হৈছে অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈৰ। ৯৬ বছৰ বয়সতে মৃত্যুবৰণ কৰিছে প্ৰিয়তা গগৈয়ে। দীৰ্ঘদিনে অসুস্থ হৈ আছিল অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ। GMCHতো চিকিৎসাধীন হৈ আছিল প্ৰিয়তা গগৈ। অখিল গগৈৰ মাতৃৰ মৃত্যু হৈছে। ৬:২০ বজাত শেষ নিশ্বাস ত্যাগ কৰিছে অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ। প্ৰিয়তা গগৈৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। পৰৱৰ্তী খবৰটো হৈছে বেঞ্জামিন নেতান্যাহুক ধমক এবাৰ ডনাল্ড ট্ৰাম্পৰ। ডনাল্ড ট্ৰাম্পে কৈছে, মই নথকা হলে জেল যাবলগীয়া হলহেঁতেন। বেঞ্জামিন নেতান্যাহুক ধমক দিছে ডনাল্ড ট্ৰাম্পে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। এইবাৰ ইজৰাইল আমেৰিকাৰ সংঘাত। বেঞ্জামিন নেতান্যাহুৰ ওপৰত পুনৰ ক্ষুণ্ণ হৈ পৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। এই মুহূৰ্তত এটা বিগ নিউজ। টেলিফোনতে বেঞ্জামিন নেতান্যাহুক ধমক ডনাল্ড ট্ৰাম্পৰ। আপোনাক সকলোৱে ঘৃণা কৰে, আপোনাক সকলোৱে বেয়া পায়, কেৱল মোৰ বাবে আপুনি বাচি আছে, অন্যথা কেতিয়াবাই জেললৈ গ'লহেঁতেন। আপুনি মানসিকভাৱে দুৰ্বল মানুহ, মইহে আপোনাৰ জীৱন ৰক্ষা কৰিছো। আজি সকলোৱে ইজৰাইল আৰু আপোনাক ঘৃণা কৰে। হিজবুল্লাহৰ বিৰুদ্ধে যুদ্ধ কৰি বিপদত ইজৰাইল। বেঞ্জামিনক থকা সৰকা ককৰ্থনা কৰিছে ডনাল্ড ট্ৰাম্পে। বেঞ্জামিন নেতান্যাহুক উন্মাদ আৰু অকৃতজ্ঞ আখ্যা ডনাল্ড ট্ৰাম্পৰ। প্ৰতি খবৰটো হৈছে হিন্দু যুৱতী মহিলাৰ জীৱন ধ্বংস নকৰিব, লাভ জেহাদ কৰিলেই ঠেং ভাঙি দিয়া হ'ব। এই হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। হিন্দু যুৱতী মহিলাৰ জীৱন ধ্বংস নকৰিব, এতিয়াৰে পৰা ভুলতো লাভ জেহাদ নকৰিব। এটা ব্ৰেকিং নিউজ। এইবাৰ লাভ জেহাদে ঠেং ভাঙি দিয়া হ'ব। এই হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কথা মতেই কাম কৰিছে হিমন্ত চৰকাৰে। হিন্দু যুৱতী মহিলাৰ সৈতে লাভ জেহাদ কৰিলেই ভুগিব লাগিব পৰিণাম। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত অধিক কঠোৰ হৈ পৰিছে আৰক্ষী। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত অধিক কঠোৰ হৈ পৰিছে অসম আৰক্ষী। গুৰুতৰ অপৰাধৰ শাস্তি হ'ব গুৰুতৰ। নতুন চৰকাৰ গঠনৰ পাছতে ৰাজ্যত ৫টাকৈ এনকাউণ্টাৰ। ড্ৰাগছ ব্যৱসায়ী, ধৰ্ষণকাৰী, ডকাইত সাৰি যোৱা নাই কোনো। অপৰাধীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত গৰজিছে আৰক্ষীৰ বন্দুক। অপৰাধমুক্ত অসম নিৰ্মাণৰ স্বাৰ্থত অটল হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পদক্ষেপক আদৰণি ৰাজ্যবাসীৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ পূৰ্বেই লাভ জেহাদক লৈ কৰিছিল ডাঙৰ ঘোষণা। চৰকাৰ গঠনৰ পাছতেই আৰম্ভ হৈছে একশ্যন। হিন্দু যুৱতী মহিলাৰ জীৱন ধ্বংস নকৰিব, অন্যথা পৰিণতি অতি ভয়াৱহ হ'ব। পৰৱৰ্তীটো হৈছে ম্যায় ত্যাগ কৰক উজনি অসম। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ ৭ দিনৰ ভিতৰতে উজনি অসম এৰক ম্যায়, অন্যথা কথা বেয়া হ'ব। শিৱসাগৰত সংগ্ৰামী সেনা অসমে আঁৰিলে বেনাৰ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো। শিৱসাগৰত ম্যায় মাটি ক্ৰয় কৰাক লৈ সৰব হৈ পৰিছে দল সংগঠন। আমি শিৱসাগৰত ম্যালেণ্ড হ'বলৈ নিদিওঁ, ম্যা খেদিবলৈ আমি সাজু হৈ পৰিছো। এই মুহূৰ্তৰ ডাঙৰ খবৰ। এই হুংকাৰ সংগ্ৰামী সেনা অসম আৰু গৰিয়া জাতীয় পৰিষদৰ। ন্যায় ত্যাগ কৰক উজনি অসম। মাত্ৰ ৭ দিনৰ ভিতৰতে উজনি অসম ত্যাগ কৰক ন্যায়। পৰৱৰ্তী খবৰটো হৈছে দুই ভনীৰ সৈতে একেলগে লাভ জেহাদ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কেৰেপ নকৰে ন্যায়। এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত চৰকাৰক কেৰেপ নকৰে ন্যায়। সমগ্ৰ অসমত শিপাইছে ভয়ংকৰ লাভ জেহাদ। গুৰুত্বপূৰ্ণ খবৰ। নামনি অসমত পুনৰ ভয়ংকৰ তথ্য আহিছে পোহৰলৈ। এইবাৰ একেলগে ধুই বনি চিকাৰ হৈছে লাভ জেহাদৰ। নলবাৰীৰ ঘটনাৰ মাৰ নৌজাওতেই আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। দুই হিন্দু যুৱতীক বিজনী ৰেলৱে ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে। আপত্তিজনক অৱস্থাত আটক হৈছে দুই মিয়া যুৱক আৰু দুই ভনীক।
ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মী আটক কৰি গতাইছে ইতিমধ্যে আৰক্ষীক। প্ৰথমে হিন্দু বুলি পৰিচয় দিছিল যদিও পিছত উৰাই পৰিছে প্ৰকৃত সত্য। চিৰাঙৰ গেদা বজাৰৰ নিবাসী শুকুৰ আলী জামিৰুল আলী শ্বেখ, ছোৱালী দুজনীৰ বয়স 18 আৰু 15 বছৰ। হিন্দু পৰিচয় দি সামাজিক মাধ্যম যোগে প্ৰেমৰ জালত পেলাইছিল আৰু হিমন্ত বিশ্বশৰ্মা চৰকাৰক গ্ৰেপ নকৰে মিয়াই, আৰু তাৰ পিছত এই জঘন্য কাণ্ড সংঘটিত কৰিছে। সমগ্ৰ অসমত ক্ষিপাইছে ভয়ংকৰ লাভ জেহাদ। আন এটা খবৰ হৈছে এতিয়াও ৰাখি থোৱা হৈছে খামেনিৰ মৃতদেহ। 3 মাহ পাছত সম্পূৰ্ণ হ'ব জানাজা। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ, মৃত্যুৰ 3 মাহ পাছতে সম্পন্ন হ'ব আয়াতুল্লাহ খামেনিৰ জানাজা। 2 কোটি লোকৰ উপস্থিতিত হ'ব খামেনিৰ জানাজা। এই মুহূৰ্তৰ ডাঙৰ খবৰ, এতিয়াও ৰাখি থোৱা হৈছে খামেনিৰ মৃতদেহ। বিশ্বক আচৰিত কৰি ইৰাণৰ সকলো উপস্থিতি সম্পন্ন। এটা গুৰুত্বপূৰ্ণ খবৰ, দেশৰ কেইবাখনো ডাঙৰ চহৰত অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা উলিওৱা হ'ব। তেহৰাণত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠান হ'ব 24 ঘণ্টীয়া। 3-দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ইৰাণ চৰকাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো, 3-দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ইৰাণ চৰকাৰে। আয়াতুল্লাহ আলী খামেনিক 28 ফেব্ৰুৱাৰীত আমেৰিকাই হত্যা কৰিছিল। 3খন চহৰতে বৃহৎ পৰিসৰৰ ৰাজহুৱা দুৱা অনুষ্ঠিত হ'ব। নিৰাপত্তাৰ দিশটোক লৈ চিন্তিত ইৰাণৰ প্ৰশাসন। যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে জানাজা কৰা হোৱা নাছিল খামেনিৰ। 2 কোটি লোকৰ উপস্থিত হ'ব খামেনিৰ জানাজা। পৰৱৰ্তী হৈছে কংগ্ৰেছত হিন্দু মানুহে কাম কৰা পৰিৱেশ আৰু নাই। হিন্দু হৈ কংগ্ৰেছত খাৰু পিন্ধি কাম নকৰো। এই মুহূৰ্তত এটা পলিটিকেল ব্ৰেকিং নিউজ জনাইছো, মই হিন্দু হৈ কংগ্ৰেছত খাৰু পিন্ধি কাম নকৰো বুলি মন্তব্য। কংগ্ৰেছত হিন্দু মানুহে কাম কৰিব নোৱাৰে। কংগ্ৰেছত হিন্দু মানুহে কাম কৰাৰ পৰিৱেশ আৰু নাই। যুৱক কংগ্ৰেছৰ হোৱাটছএপ গ্ৰুপত বিস্ফোৰক বাৰ্তালাপ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, অসম যুৱ কংগ্ৰেছৰ গ্ৰুপত চলিছে আলোচনা। হিন্দু হিচাপে নিৰাপত্তা বিচাৰিবলগীয়া হৈছে কংগ্ৰেছত। কংগ্ৰেছত নিৰাপত্তাহীনতাত ভুগিছে হিন্দু নেতাই। বিধায়ক আমিনুল হক লস্কৰৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। মহাবিস্ফোৰণ কাছাৰ জিলাত যুৱ কংগ্ৰেছৰ সভাপতি ৰঞ্জিত দেৱনাথৰ। তেওঁ কৈছে, মই হিন্দু হৈ কংগ্ৰেছত খাৰু পিন্ধি কাম নকৰো। পৰৱৰ্তী খবৰটো হৈছে 16 মে কেতিয়া আহিব মোদীজী, নহলে মিয়াক আমিয়েই দৌৰাই খেদিম। এটা গুৰুত্বপূৰ্ণ খবৰ, লাভ জেহাদ কৰি অসমৰ ছোৱালী বোৱাৰীক শেষ কৰি পেলাইছে মিয়াই। লাভ জেহাদ কৰিবলৈ ছোৱালী বোৱাৰীক টাৰ্গেট কৰি লৈছে মিয়াই। অসমত এফালৰ পৰা মিয়া বাংলাদেশী খেদক চৰকাৰে। 16 মে কেতিয়া আহিব, নহলে মিয়াক আমিয়েই দৌৰাই খেদিম। অপৰাধীক এনকাউণ্টাৰ কৰি ভাল কৰিছে আৰক্ষীয়ে। মিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লওক, নহলে ৰখা তলে যাব। মিয়াই উপাধি সলনি কৰি লাভ জেহাদ কৰি ফুৰিছে। নিজৰ ছোৱালী বোৱাৰীৰ লগত লাভ জেহাদ কৰক, কিন্তু অসমীয়া ছোৱালী বোৱাৰীৰ লগত লাভ জেহাদ কৰিবলৈ নিদিওঁ। এই হুংকাৰ অসমীয়া যুৱ মঞ্চৰ। লাভ জেহাদ কৰি অসমৰ ছোৱালী বোৱাৰীক শেষ কৰি পেলাইছে মিয়াই, এই মন্তব্য, এই হুংকাৰ অসমীয়া যুৱ মঞ্চৰ। পৰৱৰ্তী খবৰটো হৈছে 20 গৰাকী যুৱতীক কুকৰ্ম কৰি গ্ৰেপ্তাৰ হৈছে ধৰ্মগুৰু অভিষেক মিশ্ৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, বহু যুৱতীৰ সৈতে কুকৰ্ম কৰি গ্ৰেপ্তাৰ হৈছে ধৰ্মগুৰু। 20 গৰাকীৰো অধিক যুৱতীৰ সৈতে কৰিছে কুকাণ্ড। অভিষেক মিশ্ৰই কেৱল ধৰ্ষণেই নহয়, কৰিছিল ব্লেকমেইলিং। ৰাধাকৃষ্ণ অমৃত নামৰ ইউটিউব চেনেল বহু ধৰ্মৰ কথা কৈছিল। ধৰ্মৰ কথাৰে বহু লোকৰ সঁহাৰি লাভ কৰিছিল অভিষেক মিশ্ৰই। অভিষেক মিশ্ৰৰ মূল টাৰ্গেট আছিল যুৱতী। বিভিন্ন কথাৰে লাহে লাহে পৰিয়ালৰ সৈতে বিচ্ছিন্ন কৰিছিল যুৱতীসকলক, আৰু তাৰ পাছতে যুৱতীসকলক লৈ আহিছিল আশ্ৰমলৈ। প্ৰসাদৰ সৈতে মিহলাই দিছিল নিচাজাতীয় দ্ৰব্য। তদন্ত প্ৰক্ৰিয়াত এক চাঞ্চল্যকৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। মথুৰাৰ দৰে পবিত্ৰ ভূমিত কৰিছিল এই কাণ্ড। ধৰ্মৰ কথা কৈ মন জয় কৰা বাবা আছিল IITৰ ছাত্ৰ। এজন মেকানিকেল ইঞ্জিনিয়াৰ আছিল অভিষেক মিশ্ৰ। মোবাইল ফোনত উদ্ধাৰ হৈছে বহু অশ্লীল ভিডিঅ'। 20 গৰাকীৰো অধিক যুৱতীৰ সৈতে কুকাণ্ড কৰি অৱশেষত
আৰক্ষীৰ জালত পৰিছে। আটা খবৰ হৈছে মাতৃৰ বিয়োগৰ এই অসহনীয় বেদনা কোনো শব্দৰেই পূৰণ কৰিব নোৱাৰি। অখিল গগৈৰ মাতৃৰ বিয়োগৰ পিছতে মুখ্যমন্ত্ৰীৰ মন্তব্য। আজি পুৱা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ শেষ নিশ্বাস ত্যাগ কৰিছে। বিধায়কগৰাকীৰ মাতৃৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মাননীয় বিধায়ক শ্ৰী অখিল গগৈ ডাঙৰীয়াৰ শ্ৰদ্ধাৰ মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ প্ৰয়াণৰ খবৰ শুনি মৰ্মাহত হলো। এগৰাকী সমাজ হিতৈষী ধৰ্মপ্ৰাণ আৰু দয়ালু নাৰী হিচাপে প্ৰিয়দা গগৈ ডাঙৰীয়ানীয়ে সমাজক এক অনন্য স্থান অধিকাৰ কৰি আছিল। মাতৃৰ বিয়োগৰ এই অসহনীয় বেদনা কোনো শব্দৰেই পূৰণ কৰিব নোৱাৰি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো। তেখেতৰ শোকসন্তপ্ত পুত্ৰ অখিল গগৈ ডাঙৰীয়াকে ধৰি সমগ্ৰ পৰিয়ালবৰ্গ, আত্মীয় স্বজন আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। এইদৰে এটা বিশেষ পোষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো পৰৱৰ্তী খবৰ। 2047 চনৰ ভিতৰতে ড্ৰাগছ মুক্ত হ'ব ভাৰত। প্ৰতিখন ৰাজ্যত গঠন হ'ব বিশেষ চোৰাংচোৱা শাখা। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। 2047 চনৰ ভিতৰতে ভাৰতক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় ড্ৰাগছ নিয়ন্ত্ৰণ সংস্থাসমূহে এক ব্যাপক 3 বছৰীয়া কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিছে। এই পৰিকল্পনাৰ অধীনত দেশীয় ড্ৰাগছ কাৰ্টেল, বিদেশত আত্মগোপন কৰি থকা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় সংস্থাসমূহত নতুন শাখা গঠন কৰা হ'ব। ইয়াৰ উপৰিও চলিত বৰ্ষৰ শেষৰ ভিতৰত ড্ৰাগছ মাফিয়াৰ ওপৰত চকু ৰাখিবলৈ ৰাজ্যিক চোৰাংচোৱাবোৰৰো অধীনত সুকীয়া শাখা গঠন কৰা হ'ব আৰু প্ৰতিখন ৰাজ্যৰে 15জনকৈ শীৰ্ষ ড্ৰাগছ মাফিয়াৰ এক সুকীয়া তালিকা প্ৰস্তুত কৰা হ'ব। খবৰ অনুসৰি এই পৰিকল্পনা প্ৰস্তুত কৰাৰ দায়িত্ব লাভ কৰা নাৰ্কোটিক্স কণ্ট্ৰল ব্যুৰো চমুকৈ NCBয়ে এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতে এক প্ৰেজেণ্টেশ্যন দাখিল কৰিছিল। পৰিকল্পনাটোত এতিয়াও আনুষ্ঠানিকভাৱে অনুমোদন জনোৱা হোৱা নাই যদিও ইয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংশৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ পাছত সিদ্ধাৰামায়াক কংগ্ৰেছৰ কাৰ্যবাহী কমিটিৰ সদস্য হিচাপে নিযুক্তি। যোৱা 28 মে 2026ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত এইবাৰ জ্যেষ্ঠ নেতা সিদ্ধাৰামায়াক ৰাষ্ট্ৰীয় পৰ্যায়ত এক ডাঙৰ দায়িত্ব অৰ্পণ কৰিছে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই। যোৱা 28 মে 2026ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত এইবাৰ জ্যেষ্ঠ নেতা সিদ্ধাৰামায়াক ৰাষ্ট্ৰীয় পৰ্যায়ত এক ডাঙৰ দায়িত্ব অৰ্পণ কৰিছে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই। তেওঁ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণকাৰী গোট কংগ্ৰেছ কাৰ্যবাহী কমিটিৰ সদস্য হিচাপে নিযুক্তি দিছে। উল্লেখযোগ্য যে উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰক মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিয়াৰ বাবে কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধাৰামায়াক পদত্যাগ কৰিবলৈ অনুৰোধ জনাইছিল। দলীয় সূত্ৰ প্ৰকাশ কৰা অনুসৰি সিদ্ধাৰামায়াক ৰাজ্যিক ৰাজনীতিৰ পৰা অব্যাহতি দি ৰাষ্ট্ৰীয় পৰ্যায়ত সাংগঠনিক দায়িত্ব দিয়াৰ বাবে কেন্দ্ৰীয় নেতৃত্বই পূৰ্বেই পৰিকল্পনা কৰিছিল। মঙলবাৰে AICCৰ তৰফৰ পৰা জাৰি কৰা এক জাননীৰ জৰিয়তে এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হয়। আন এটা খবৰ হৈছে ৰিণিকী ভূঞা শৰ্মাৰ গোচৰত কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালা আৰু পৱন খেৰালৈ অসম আৰক্ষীৰ অপৰাধ শাখাৰ জাননী। 4 আৰু 5 জুনত দুয়োগৰাকীকে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী খবৰ মমতা বেনাৰ্জীক মুখ্যম আঘাত। 60গৰাকী বিধায়কৰ সমৰ্থনেৰে বিৰোধী দলপতিৰ দাবী ঋতব্ৰত বেনাৰ্জীৰ। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত পৰাজয় হোৱাৰ পিছৰে পৰা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজনৈতিক পৰিস্থিতিয়ে ক্ৰমান্বয়ে বেয়াৰ ফালে গতি কৰিছে। প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰৰ শাসন ক্ষমতা হেৰুৱাৰ পিছত এতিয়া তৃণমূল কংগ্ৰেছ দলটোৰ ওপৰত থকা তেওঁৰ নিজৰ নিয়ন্ত্ৰণো লাহে লাহে হেৰাই যাবলৈ আৰম্ভ কৰিছে। দলটোৰ ভিতৰত সৃষ্টি হোৱা এই ডাঙৰ সংকটৰ ঘাই কাৰণ হৈছে নিজৰে বিদ্ৰোহী বিধায়ক ঋতব্ৰত বেনাৰ্জী।
বিধানসভাত উপস্থিত হয়ে ৰীতাব্ৰত বেনাৰ্জীয়ে এতিয়া বিৰোধী দলৰ নেতা পদৰ বাবে দাবী উত্থাপন কৰিছে। তেওঁ দলৰ মুঠ 80 জন বিধায়কৰ ভিতৰত 60 জন বিধায়কৰ পূৰ্ণ সমৰ্থন থকা বুলি স্পষ্ট কৰি দিছে। এই সমগ্ৰ ঘটনাই তৃণমূল কংগ্ৰেছৰ ভিতৰত চলি থকা তীব্ৰ ক্ষমতাৰ যুঁজখন এতিয়া ৰাজহুৱা কৰি তুলিছে। ৰীতাব্ৰত বেনাৰ্জীক সমৰ্থন কৰা বিধায়কসকলে ইতিমধ্যে বিধানসভাৰ অধ্যক্ষলৈ এখন আনুষ্ঠানিক পত্ৰ দাখিল কৰিছে। এই পত্ৰৰ জৰিয়তে তেওঁলোকে ৰীতাব্ৰতক বিৰোধী দলপতি হিচাপে নিযুক্তি দিয়াৰ বাবে আনুষ্ঠানিকভাৱে সমৰ্থন জনাইছে। অৱশ্যে এই বিদ্ৰোহী বিধায়কৰ গোটটোৱে এটা কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে দলটোক ভাঙি দুভাগ কৰাৰ কোনো চেষ্টা কৰা নাই। তেওঁলোকে এতিয়া মমতা বেনাৰ্জীকে দলৰ সৰ্বোচ্চ নেত্ৰী হিচাপে স্বীকাৰ কৰে আৰু তেওঁৰ প্ৰতি আনুগত্য বজাই ৰাখিছে। দলটোৰ ভিতৰত সৃষ্টি হোৱা এই আভ্যন্তৰীণ সংকটৰ আচল আৰম্ভণি হৈছিল বিধানসভাৰ বিৰোধী দলৰ নেতাৰ পদটোক কেন্দ্ৰ কৰি। তৃণমূল কংগ্ৰেছৰ 2 বিধায়ক সন্দীপন সাহা আৰু ৰীতাব্ৰত বেনাৰ্জীয়ে অভিযোগ কৰিছিল যে শুভেন্দু চট্টোপাধ্যায়ে বিৰোধী দলৰ নেতা হিচাপে প্ৰস্তাৱ কৰা এখন পত্ৰত তেওঁলোকৰ স্বাক্ষৰ জাল কৰা হৈছিল। এই সন্দৰ্ভত তেওঁলোকে বিধানসভা সচিবালয়ত এখন এজাহাৰো দাখিল কৰিছিল। এই গুৰুতৰ অভিযোগে দলৰ শীৰ্ষ নেতৃত্বৰ মাজত যথেষ্ট অস্বস্তি আৰু খলকনিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ পাছতেই মমতা বেনাৰ্জীৰ শিবিৰে দল বিৰোধী কামত লিপ্ত হোৱাৰ অভিযোগ তুলি এই 2 বিধায়কৰ দলৰ পৰা বহিষ্কাৰ কৰিছে। কিন্তু দলৰ পৰা বহিষ্কৃত হোৱাৰ পিছতো ৰীতাব্ৰত বেনাৰ্জীয়ে পিছু হোৱা নাই আৰু তেওঁ মুকলিকৈ বিদ্ৰোহৰ নেতৃত্ব দি এতিয়া বিধানসভাত দলৰ নেতৃত্বৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিছে। ৰীতাব্ৰত বেনাৰ্জী দীৰ্ঘদিন ধৰি পশ্চিমবংগৰ ৰাজনীতিত এজন সক্ৰিয় আৰু পৰিচিত ব্যক্তি। ছাত্ৰ ৰাজনীতিৰ মজিয়াৰ পৰাই তেওঁ নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু ইয়াৰ পূৰ্বেই তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ মাৰ্ক্সবাদী অৰ্থাৎ CPMৰ ছাত্ৰ শাখাৰ সাধাৰণ সম্পাদক হিচাপে দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰায় 8 বছৰ ধৰি সেই ছাত্ৰ সংগঠনটোক নেতৃত্ব দিয়াৰ পিছত বাওঁপন্থী দলটোৱে তেওঁক ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত বাওঁপন্থী দলৰ নেতৃত্বৰ সৈতে হোৱা মতানৈক্যৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয় আৰু ইয়াৰ পিছত 2021 চনত তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰে। প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা ৰীতাব্ৰত বেনাৰ্জী এতিয়া দলৰ ভিতৰতে এগৰাকী অতি শক্তিশালী আৰু প্ৰভাৱশালী নেতা হিচাপে ওলাই আহিছে। বৰ্তমান অৰূপ ৰয়, শিউলি সাহা, অৰুণাভ সেন, বৰ্ণালী ধৰা, উষাৰাণী মণ্ডল আৰু লিয়ামত শেখকে ধৰি কেইবাজনো গুৰুত্বপূৰ্ণ বিধায়কে তেওঁক সম্পূৰ্ণৰূপে সমৰ্থন কৰা বুলি জানিব পৰা গৈছে।